লৈ আহিছো অসমত ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধকৰণৰ পিছতে ক্ষোভিত হৈ পৰিছে একাংশ সংখ্যালঘু জনতা এইবাৰ এজন সংখ্যালঘু যুৱকে মন্তব্য কৰিছে যে অসমত কোনো শক্তিৰেই জন্ম হোৱা নাই পৃথিৱীত যে অসমত গো মাংস নিষিদ্ধ কৰিব পাৰিব বা আমাক গো মাংস খোৱাত বাধা দিব পাৰিব এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম আমি গো মাংস খামেই বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে এইবাৰ এজন সংখ্যালঘু যুৱকে পৃথিৱীত এনে কোনো শক্তি জন্ম হোৱা নাই যিয়ে আমাক বাধা দিব গো মাংস খোৱাত আমি গো মাংস মুৰ্গীৰ মাংস কণী যিয়েই নাখাওঁ সেয়া আমাৰ ব্যক্তিগত পছন্দ মুখ্যমন্ত্ৰীয়ে বাছি দিব নোৱাৰে আমি কি খাম কি নাখাম মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ কোনো অধিকাৰেই নাই আমাৰ পাকঘৰত কি থাকিব এই কথা মুখ্যমন্ত্ৰীৰ কোৱাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে সংখ্যালঘুৱে হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধৰ পিছতে ক্ষোভিত হৈ পৰিছে সংখ্যালঘু জনতা মুখ্যমন্ত্ৰীৰ কেবিনেট সিদ্ধান্তত অসন্তুষ্ট হৈ পৰিছে একাংশ সংখ্যালঘু জনতা ৰকিবুল হুছেইন অসমৰ সংখ্যালঘুৰ অভিভাৱকো নহয় ঠিকাদাৰো নহয় বুলি মন্তব্য কৰিছে যি ধৰণে গো মাংসৰ প্ৰসংগ সমগ্ৰ দেশজুৰি চৰ্চালৈ আহিছে আৰু তাৰ পিছতে এনেধৰণে দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইন অসমৰ সংখ্যালঘুৰ ঠিকাদাৰো নহয় অভিভাৱকো নহয় বুলি মন্তব্য কৰিছে হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধকৰণৰ পিছতে বিবুদ্ধিত পৰিছে ব্যৱসায়ীসকল হোটেল ৰেষ্টুৰেণ্টত যিসকল লোকে বিক্ৰী কৰিছিলে গো মাংস সেই লোকসকলৰ পৰিয়াল কেনেকৈ চলিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে আমি গো মাংস খামেই 14টা হিমন্ত বিশ্ব শৰ্মা আহিলেও বন্ধ কৰিব নোৱাৰে অসমত গো মাংস নিষিদ্ধকৰণক লৈ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে সংখ্যালঘু এজন যুৱকে পৃথিৱীত এনে কোনো শক্তিৰ এতিয়ালৈকে জন্ম হোৱা নাই যিয়ে গো মাংস খোৱাত আমাক বাধা দিব বুলিও হুংকাৰ প্ৰদান কৰিছে বিশেষ মাংস নিষিদ্ধক লৈ পুনৰ সৰব হৈছে সংখ্যালঘু আমাৰ পাকঘৰত কি ৰান্ধিম মুখ্যমন্ত্ৰীয়ে নহয় কাৰো কোৱাৰ অধিকাৰ নাই কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে আমি গো মাংস খামেই আমি গো মাংস মুৰ্গীৰ মাংস কণী যিয়েই নাখাওঁ সেয়া আমাৰ ব্যক্তিগত পছন্দ মুখ্যমন্ত্ৰীয়ে বাছি দিব নোৱাৰে আমি কি খাম কি নাখাম আমাৰ পাকঘৰত কি থাকিব কি ৰান্ধিম আমি মুখ্যমন্ত্ৰীয়ে কোৱাৰ কোনো অধিকাৰ নাই হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধৰ পিছতে ক্ষোভিত হৈছে সংখ্যালঘু জনতা মুখ্যমন্ত্ৰীৰ কেবিনেট সিদ্ধান্তত অসন্তুষ্ট একাংশ সংখ্যালঘু জনতা যেহেতু ৰকিবুল হুছেইনৰ পৰাই এই সমগ্ৰ প্ৰসংগ চৰ্চালৈ আহিছিল বা এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰকিবুল হুছেইনক লৈ মন্তব্য কৰিছে ৰকিবুল হুছেইন অসমৰ সংখ্যালঘুৰ অভিভাৱকো নহয় ঠিকাদাৰো নহয় হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধৰ পিছত কেনেকৈ খাব ব্যৱসায়ীসকলে নিজৰ পৰিয়াল কেনেকৈ চলাব হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলে গো মাংস আমি খামেই 14টা হিমন্ত বিশ্ব শৰ্মা আহিলেও বন্ধ কৰিব নোৱাৰে অসমত গো মাংস নিষিদ্ধকৰণক লৈ এজন মুছলমান যুৱকে কি প্ৰতিক্ৰিয়া দিছে শুনো আহক খাম 14খন হিমন্ত বিশ্ব শৰ্মা আহিলেও আমাক কেতিয়াও বন্ধ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কেবিনেটৰ যি সিদ্ধান্ত লৈছে গৰুৰ মাংস বন্ধ কৰাৰ কাৰণে ইয়াত এটা মোৰ ক'বলগীয়া বহুত কিবা কিবি আছে আজি কেইদিনমান আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ যি কেবিনেটত যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তত অসমৰ সংখ্যালঘু মানুহ অসমৰ মুছলমান মানুহে গৰুৰ মাংস নিষিদ্ধ কৰিব লাগে গৰুৰ মাংস বন্ধ কৰিব লাগে গৰুৰ মাংস খাব নোৱাৰিব আৰু হোটেল ৰেষ্টুৰেণ্ট গোটেইখিনি গৰুৰ মাংস বন্ধ কৰিব লাগে কিন্তু ইয়াত আমাৰ বহুত ক'বলগীয়া আছে গৰুৰ মাংস যদি বন্ধ কৰিব লগা হয় আমি কেইদিনমান আগত যি সামগ্ৰীৰ উপনিৰ্বাচন হৈ গ'ল সামগ্ৰীৰ উপনিৰ্বাচন হোৱাৰ পিছত বিজেপি আৰু ৰকিবুল হুছেইনৰ কংগ্ৰেছ আপোনাৰ যাইখিনি ৰকিবুলৰ লগত তানজিল হুছেইন নিৰ্বাচনত পৰাজিত হৈছে পৰাজিত হোৱাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়াই যি এটা প্ৰেছ কনফাৰেন্স দিখিনি ভূপেন বৰা আৰু ৰকিবুল হুছেইন দুইজন ব্যক্তি একলগত থাকিখিনি ৰকিবুল হুছেইন উত্থাপন কৰিছিলে যে বিজেপি সামগ্ৰীত নিৰ্বাচনী জিকিছে গৰুৰ মাংস মিয়া মানুহক খুৱাইখিনি গৰুৰ মানুহ ভক্ষণ কৰিখিনি বিজেপি জিকিছে আমি ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছোঁ আপোনাৰ দেউতাই আছিল 10 বছৰ সামগ্ৰী সমষ্টিত বিধায়ক হৈ আছিল আপুনি 24 বছৰ সামগ্ৰীত বিধায়ক হৈ আছিলে কিন্তু 24 বছৰ আপুনি কি গৰুৰ মাংস খুৱাই নিৰ্বাচন জিকিছে নেকি যদি জিকিছে বিজেপিয়ে তাত গৰুৰ মাংস খুৱাইছে নে কি খুৱাইছে আপোনাৰ কোৱাৰ কোনো দৰকাৰ নাছিল আপুনি অসমৰ সংখ্যালঘু মানুহৰ অভিভাৱক নহয় আপুনি অসমৰ সংখ্যালঘু মানুহৰ ঠিকাদাৰো নহয় আমি গৰুৰ মাংস খাম
পৃথিৱীত এনেকুৱা কোনো শক্তিয়ে জন্ম হোৱা নাই আমাক গৰুৰ মাংস বন্ধ কৰিবলৈ। আপুনি ৰকিবুল হুছেইন নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয়, আপোনাৰ দুইজনকে আমি কৈছোঁ পৃথিৱীত এনেকুৱা কোনো শক্তি জন্ম হোৱা নাই যে আমাক গৰুৰ মাংস বন্ধ কৰিবলৈকে আমি গৰুৰ মাংস খাম খাম খাম। নাম্বাৰ 2, অসমৰ ভিতৰত যিমান হোটেল ৰেষ্টুৰেণ্ট আছে এইবিলাক যে গৰুৰ মাংস বন্ধ কৰিছে, সেই মানুহসকলে কেনেকৈ কি কৰি খাব? সিহঁতে হোটেল কৰি আছে, নিজৰ পৰিয়াল মেইনটেইন কৰি আছে, নিজৰ ল'ৰা ছোৱালীক উচিত শিক্ষিত কৰি আছে, এখন বিজনেছ কৰি। আপুনি হোটেলত গৰুৰ মাংস বন্ধ কৰিছে, ৰেষ্টুৰেণ্টত গৰুৰ মাংস বন্ধ কৰিছে, এই মানুহখিনি যাব ক'ত? অসমত ইমান নিবনুৱা আছে, অসমত ইমান সমস্যা আছে, আপুনি কোনো সমস্যাৰ কথা ভবা নাই। হোটেল ৰেষ্টুৰেণ্টত আপুনি গৰুৰ মাংস বন্ধ কৰি দিলে। আৰু ভাই ধৰ্মটো নিজৰ ঘৰত, ৰাজনৈতিক যুদ্ধখন বেলেগ ময়দানত। আমাৰ ধৰ্মত আমি ঘৰত কি খাম কি নাখাম, আমাৰ কিটচেনত কি থাকিব নাথাকিব, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ কোনো অধিকাৰ নাই। আমি গৰুৰ মাংস খাম না, মুৰ্গীৰ মাংস খাম না, কণী খাম না, ডিম খাম, এইটো মোৰ পাৰ্চনেল চইচ হয়। এইটো হিমন্ত বিশ্ব শৰ্মাৰ চইচ নহয়। আমি গৰুৰ মাংস খাম। 14খন হিমন্ত বিশ্ব শৰ্মা আহিলেও আমাক কেতিয়াও বন্ধ কৰিব নোৱাৰে।